বছা বছা যুৱকক হত্যা কৰাৰ যিটো পৰিকল্পনা কৰিছিল তাত আমাৰো নাম আছে জাতীয়তাবাদ মোৰ হৃদয়ত আছে আক্ৰমণৰ ভয়াৱহ সময়খিনি কেতিয়াবা মনত পৰি যায় নে অজানিতে মই গাড়ী চলাই আছোঁ গাড়ী বডি টাচ কৰি চিট ক্ৰছ কৰি পেলাই মোৰ প্ৰথম হাতত গুলি লাগিছে দুটা AK-47 ব্ৰাছ কৰি দিছে মই গাড়ী দবাই দিলোঁ দেখিছোঁ সন্মুখৰ পৰা আৰু দুটা AK-47 গ্ৰেনেড লৈ পেলাই মোক এতিয়াও মোৰ দেহত এটা AK-47 গুলি আছে এতিয়াও ৰাজনৈতিক নেতাই আগতে কাম নকৰিছিল কেৱল পথাৰ ফুলজাৰি মাৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে শক্তিশালী পদক্ষেপ ল'ব পৰা নাছিল এইকাৰণে তেওঁলোকৰ উগ্ৰপন্থীৰ লগত নেক্সাছ আছিল শিশুৰ পৰা বৃদ্ধ বিদ্যালৈকে লাইন কৰি গুলিয়াই হত্যা কৰিছিল নমস্কাৰ বাদ বিবাদ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ খণ্ডৰ অতিথি হিচাপে আছে চতিয়া সমষ্টিৰ বিধায়ক আগত আঞ্চলিকবাদী শক্তিৰ এগৰাকী বলিষ্ঠ নেতা আৰু উত্তৰ অসমৰ এগৰাকী এনেধৰণৰ নেতা যাক আচলতে এই বৃহত্তৰ অঞ্চল চোৱাৰ এগৰাকী সিংহপুৰুষ বুলি পেলাই বিভিন্ন পক্ষই তেওঁক জানে বা অভিহিত কৰে সততে অসমীয়া মানুহৰ যেতিয়া বিপদকাল আহে কিবা সংকট আহে তেতিয়া সিংহৰ দৰে গৰজি উঠে পদ্ম হাজৰিকা আপোনাক স্বাগতম জনাইছোঁ কেনে চলিছে ৰাজনীতি ৰাজনীতি বৰ্তমান সময়ত যিটো চলি আছে মানে বোকা চতিয়াটো এই কথাবিলাক আছে ৰাজনীতিত মানে ৰাজনৈতিক যিটো প্ৰমূল্যবোধ সেইটো মই দেখিছোঁ যে বৰ্তমান সময়ত এটা সময় আছিল যে ৰাজনীতিৰ প্ৰতি মানুহৰ বেছি মানুহৰে বেয়া ভাৱ হৈছিল মানে এতিয়া কিন্তু মানুহৰ ৰাজনীতিকৰ প্ৰতি অকণমান এটা বিশ্বাস এটা যেন ৰাজনৈতিক প্ৰমূল্যবোধটো আমি ৰক্ষা কৰিব পাৰিম এনেকুৱা এটা বিশ্বাস এটা জন্মা যেন লাগে মানে মানুহে বহুখিনি আন্দোলনৰ মাজেৰে অসমৰ মানুহে আন্দোলনৰ মাজেৰে যাবলগীয়া পৰিৱেশ হৈছিল আৰু এতিয়া বিকাশ আৰু উন্নয়নৰ যি গতি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত সেইখিনি হোৱাৰ বাবেই আচলতে এই মানুহৰ ভাৱধাৰাটো যে ৰাজনৈতিক নেতাই আগতে কাম নকৰিছিল কেৱল পথাৰ ফুলজাৰি মাৰিছিল আৰু এতিয়া পৰিৱৰ্তনটো আহিছে কাৰণে মানুহৰ ৰাজনীতিৰ প্ৰতি সেই হেৰাই যোৱা যিখিনি আস্থা বিশ্বাস সেইখিনি উভতি আহিছে বুলি আপুনি ক'ব বিচাৰিছে বৰ্তমান আমাৰ চৰকাৰৰ দিনত এটা পৰিৱৰ্তনটো মানুহে দেখিছে এইখন অসমত আমাৰ চৰকাৰ নহালৈকে এটা অশান্তি জৰ্জৰিত এটা পৰিৱেশ আছিল মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি যিখিনি ভাবুকি আছিল বা ধন দাবীকে ধৰি বিভিন্ন হত্যাকাণ্ড সংঘটিত হৈছিল গোষ্ঠী সংঘৰ্ষ হৈছিলে যে অসমখন শান্ত এক পৰিৱেশলৈ অনাৰ ক্ষেত্ৰত বা উগ্ৰপন্থীৰ যিটো সমান্তৰাল চৰকাৰৰ পৰিৱেশ আছিল উগ্ৰপন্থীৰ মুক্তাঞ্চল বুলি যিখন অসমক কৈছিল এটা সময়ত আজি কিন্তু উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ কৰিবৰ কাৰণে এই চৰকাৰখনে মানে সক্ষম হৈছে আৰু মানুহৰ যদি জীৱন সম্পত্তিৰ নিৰাপত্তাই নাথাকে তে পৰিৱেশটো ভালে কেনেকৈ থাকিব শৈক্ষিক পৰিৱেশ সামাজিক পৰিৱেশ সাংস্কৃতিক পৰিৱেশ সকলো পৰিৱেশতে এক আতংকময় পৰিৱেশৰ মাজেৰে মানুহে কটাব লগা হৈছিল আজি কিন্তু উগ্ৰপন্থীৰ এই কাৰ্যকলাপ বন্ধ হৈ গ'ল আৰু জনগোষ্ঠী ভিত্তিত যিখিনি সন্দেহ অবিশ্বাস আছিল সেইখিনিও লাহে লাহে দূৰ হৈছে আৰু সাম্প্ৰদায়িক যিটো সংঘৰ্ষ হৈছিল ৰিলিফ কেম্পত মানুহ থকা যিবিলাক পৰিৱেশ হৈছিল সেইবিলাকতো নোহোৱা হৈছে আজি শান্তিৰ অসম আস্থাৰ অসম বিশ্বাসৰ অসম এই কথাখিনি মানুহে নিজে চকুৰে প্ৰত্যক্ষ কৰিছে আৰু সেইকাৰণেই মই কৈছোঁ যে যিটো ৰাজনৈতিক প্ৰমূল্যবোধ আগৰ চৰকাৰৰ দিনত বাকী ফাঁকিত বেছিকৈ চলিছিল এতিয়া ৰাজনীতিকৰ প্ৰতি মানুহৰ বিশ্বাসটো কমিছিলে এতিয়া যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছে সেই প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰখনে 100% কৰিব নোৱাৰে কিন্তু যিখিনি কৰিব পাৰে সেইখিনি আন্তৰিকতাৰে কৰাৰ কথাটো যিহেতু প্ৰতিফলন হৈছে সেইকাৰণে এটা ৰাজনৈতিক বাতাবৰণটো বা ৰাজনৈতিকৰ প্ৰতি মানুহৰ বিশ্বাসটো বৰ্তমান চৰকাৰ দিনত বাঢ়িছে সাধাৰণতে এই অঞ্চল চোৱাত আপোনাৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চল চোৱাত আগত এনেকুৱা ঘটনা সংঘটিত হৈছিল য'ত শুনিলেই গাৰ নোম শিয়ৰি উঠে ইয়াত উগ্ৰপন্থী সংগঠনৰ নিৰ্বিচাৰ গুলীচালনা হত্যাকাণ্ড ঘৰ জ্বলাই দিয়া গোষ্ঠীগত সংঘৰ্ষ সিফালেতো আছে অৰুণাচলৰ আগ্ৰাসী মনোভাৱ সীমান্ত অঞ্চল জৰ্জৰ সেই পৰিৱেশটো আৰু এতিয়া নাই
সেই পৰিৱেশ নাই এতিয়া তেনেকৈ আন্দোলনৰ পৰিৱেশো নাই যে আগতে য'তে ত'তে ফটকৈ কিবা এটা ৰোড ব্লক কিবা কিবি প্ৰতিবাদী কিবা কিবি সেইবিলাক আছিল মানুহে গুৱাহাটীলৈ ওলাই আহিলে লখিমপুৰৰ পৰা মানে পাবগৈ কিমান সময়ত সেইবিলাক চিন্তা কৰিব লগা কিছু কথা বতৰা আগতে আছিলে কিন্তু এতিয়া অসম অৰুণাচল সীমান্তৰ এক স্থায়ী সমাধান হ'বলৈ গৈ আছে কাৰণ এতিয়া আমাৰ সমষ্টিত ভালুকপুং আৰু চিজুচাত আছিলে সেইটো নিষ্পত্তি হ'ল ঠিক তেনেকৈ বৰগাঙৰো সেইটো চলি বিশ্বনাথ সমষ্টিৰো নিষ্পত্তি হৈছে গতিকে সমস্যাবিলাক যিবিলাক সমস্যাই সংঘাতৰ সৃষ্টি কৰে যিবিলাক সমস্যাই অশান্তিৰ সৃষ্টি কৰে এই চৰকাৰ দিনত সেই সমস্যাবিলাকৰ আচলতে সমাধান কৰিবৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে আৰু বেছিভাগেই যিহেতু সমাধান হৈছে আৰু যিটো উগ্ৰপন্থী যিটো জীৱন আৰু সম্পত্তিৰ যিটো কথা কৈছে যে এইখন আমি আমাৰ জিলাখনতে মই অসমৰ কথা নকওঁৱেই যে আমাৰ জিলাখনত কিমানজন নিৰীহ মানুহক গুলীয়াই হত্যা কৰিলে কিমানজন সমাজক সেৱা আগবঢ়াই থকা সমাজক দায়বদ্ধতাৰে কাম কৰা সমাজত প্ৰতিষ্ঠিত হোৱা কিমান ব্যক্তিক আৰু কিমান নিৰীহ মানুহক গুলীয়াই হত্যা কৰিলে আপোনালোকে জানে যে ভীমাজুলি কাণ্ডত কি হৈছিলে বিহালী সমষ্টি তিনিখুটি কাণ্ডত কি হৈছিলে তিনিখুটি হুগ্ৰাজুলি সেই সময়ত শিশুৰ পৰা বৃদ্ধালৈকে লাইন কৰি গুলীয়াই হত্যা কৰিছিল নহয় 14 চনৰ 23 ডিচেম্বৰৰ নিশা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত ৰাজনাথ সিং ডাঙৰীয়া কেনেকৈ বিশ্বনাথৰ মাটি লৈ আহিছিল কেনেকৈ অল আউট অপাৰেশ্যন দিছিল কেনেকৈ উগ্ৰপন্থী ঘাটিখিনি শেষ কৰি দিছিল উগ্ৰপন্থী ঘাটি নোহোৱা কৰি দিছিল যে যিবিলাক উগ্ৰপন্থী চাৰেণ্ডাৰ কৰিছে তেওঁলোকক মূল সুঁতিলৈ অহাৰ ব্যৱস্থা কৰিছে যিখিনি গ্ৰেপ্তাৰ কৰিছে জেললৈ দিয়াৰ ব্যৱস্থা কৰিছে উগ্ৰপন্থী আমাৰ ৰাজ্যখনৰ পৰা বা আমাৰ অঞ্চলৰ পৰা ওলাই গুচি গৈছে যে উগ্ৰপন্থীৰ যিটো দপদপনি বা মুক্তাঞ্চল আছিল সেইটো কিন্তু বন্ধ কৰাটোত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনতে আজিলৈকে যে শান্তিত আছে সেই যে পদক্ষেপটো গ্ৰহণ কৰিলে আজিলৈকে শান্তিত গতিকে আমাৰ কোনো ৰাজনীতিকৰ আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ উগ্ৰপন্থীৰ লগত নেক্সাছ নাই কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে শক্তিশালী পদক্ষেপ ল'ব পৰা নাছিল এইকাৰণে তেওঁলোকৰ উগ্ৰপন্থীৰ লগত নেক্সাছ আছিল আৰু আপোনালোকে জানে যে 2007 চনৰ 13 ডিচেম্বৰত মোকোতো বিধায়ক জ্বলন্ত উদাহৰণ এতিয়াও মোৰ দেহত এটা AK-47 গুলি আছে এতিয়াও কেনেকৈ গুলিবিদ্ধ হৈছিলোঁ মই কিন্তু সেই সময়ত ৰাইজৰ নিৰাপত্তা নাই বিধায়কৰো নিৰাপত্তা নাই মুঠতে সেই সময়ৰ চৰকাৰটোৱে আনকি গুলিবিদ্ধ হোৱাৰ পিছতো বা মৃত্যুমুখৰ পৰাৰ পিছতো বা পৰিয়ালৰ মানুহৰ মৃত্যুৰ পিছত তেওঁলোকৰ খবৰ ল'বলৈ কাষত থিয় হ'বলৈ সেই সময়ৰ মন্ত্ৰী বিধায়কৰ আচলতে কোনো নিজৰ দায়িত্ব বুলিয়ে ভবা নাছিল সেই সময়ত যে মানুহৰ আস্থা বিশ্বাস নোহোৱা হৈ গ'ল আজি যে যিখিনি মানুহে অকণ ডাঙৰ ডাঙৰ কথা কয় সেই সময়ত কংগ্ৰেছ দলত শাসনত থাকোঁতে তেওঁলোকৰ কিন্তু সেই সময়ৰ দায়বদ্ধতা কি হ'ব লাগিছিল আজি বিৰোধী দলত থাকি পেলাই সৰু ঘটনা এটাকে ডাঙৰ কৰি পেলাই কোৱা প্ৰচাৰ কৰা কিন্তু সেই সময়ত ডাঙৰ ডাঙৰ বহু ঘটনা ঘটি গ'ল বহু হত্যাকাণ্ড ঘটি গ'ল কিন্তু তেওঁলোকে সেইবিলাক ক্ষেত্ৰত কোনো ধৰণৰ মাত মতা দেখা পোৱা নগ'ল গতিকে সেইকাৰণে আজি এক বিশ্বাসৰ এক পৰিৱেশ যে হৈছে মানুহৰ মাজত ৰাজনীতিকৰ প্ৰতি বা চৰকাৰৰ প্ৰতি এটা বিশ্বাস জন্মা পৰিৱেশ হৈছে চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিয়ে দৰমহাৰ ক্ষেত্ৰত দিছে বিভিন্ন আঁচনিৰ ক্ষেত্ৰত দিছে সেই আঁচনিবিলাক সময়মতে কাৰ্যকৰী কৰাৰ যিবিলাক মানে পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে চৰকাৰে অসমীয়া জাতিৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আজি বিহুটো কেনেকৈ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিলে কেনেকৈ চৰাইদেউ মৈদাম বিশ্বৰ ঐতিহ্য হিচাপে প্ৰতিষ্ঠিত হ'ল কেনেকৈ সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিবৰ কাৰণে সক্ষম হ'ল কেনেকৈ অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াবৰ কাৰণে সক্ষম হ'ল গতিকে যিবিলাক কাম এই চৰকাৰটোৱে কৰি গৈছে জাতিৰ স্বাৰ্থত আমাৰ জনসাধাৰণৰ স্বাৰ্থত এই কথাবিলাক দেখি শুনি বীৰ লাচিতৰ কেনেকৈ দিল্লীত ছেমিনাৰ পাতিলে কেনেকৈ সেই বৃহৎ মূৰ্তি প্ৰতিষ্ঠা কৰিলে গতিকে অসমীয়া জাতিৰ কাৰণে বা এইখন অসমৰ শান্ত পৰিৱেশ কৰিবৰ কাৰণে সন্ত্ৰাসমুক্ত অসম কৰিবৰ কাৰণে দুৰ্নীতিমুক্ত অসম কৰিবৰ কাৰণে ৰাকেশ পালৰ নিচিনা মানুহক কেনেকৈ জেলত ভৰাই দিলে
কেনেকৈ APS ACS বিষয়াক জেলত ভৰাই দিলে গতিকে এই কথাবিলাকতো মানুহে চকুৰ আগত দেখি আছে নহয় গতিকে সেইকাৰণে ৰাজনীতিকৰ প্ৰতি বিশ্বাসৰ এক পৰিৱেশ চৰকাৰৰ প্ৰতি বিশ্বাসৰ এক পৰিৱেশ আজিৰ দিনটোত আমাৰ সমাজত চলি আছে এই কথাখিনি পাতিম আৰু আপুনি বিভিন্ন ক্ষেত্ৰতো আপুনি জড়িত কিন্তু আপোনাৰ ৰাজনৈতিক পৰিক্ৰমা ছাত্ৰ অৱস্থাৰ পৰা সেই কথাখিনি অলপ ৰাইজক কওকচোন চাওক এটা অসমানৰ যিটো ভৰপক টাইম সেই সময়ত আমি কলেজলৈ গৈছোঁ গতিকে আমি কলেজত গৈ আন্দোলনত জঁপিয়াই পৰিলোঁ নহয় গতিকে সেই সময়ত আমি কেনেকৈ আচলতে মৃত্যুৰ দুৱাৰদলিৰ পৰা সেই সময়তো মই ঘূৰি আহিছিলোঁ কাৰণ মোক কেনেধৰণে তেজপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল কেনেধৰণে অত্যাচাৰ কৰা হৈছিল কেনেধৰণে পুলিচ কাষ্টডিত ৰাখি মোক চিধাচিধিকৈ কোৰ্টত হাজিৰ নকৰি চিধাচিধিকৈ মোক চিভিল হস্পিটেলত এডমিট কৰিব লগা হৈছিল কেনেকৈ চৰকাৰী হস্পিটেলত মই চিকিৎসাধীন তাৰপিছত জেল হস্পিটেলত চিকিৎসাধীন গতিকে সেই সময়ত বাছি বাছি অসমীয়া ল'ৰাক বা ছাত্ৰসকলক হত্যা কৰাৰ যিটো পৰিকল্পনা সেই সময়ৰ চৰকাৰৰ দিনত কংগ্ৰেছ চৰকাৰৰ দিনত কৰিছিল বা আন্দোলনকাৰীৰ ওপৰত যিটো নিৰ্যাতন বা 855জন যে শ্বহীদ হৈছিল এই কথাবিলাকৰ লগত আমি শক্তিশালীভাৱে আন্দোলনত লগত জড়িত হৈছিলোঁ আৰু সেইকাৰণে সেই পৰিস্থিতিবিলাক আমাৰ চকুৰ আগত বা আমি তাৰ সেই পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ তাৰোপৰি 83 ৰক্তাক্ত ফেব্ৰুৱাৰী ভূপেন ডেকা শ্বহীদ কেনেকৈ হৈছিলে সেইবিলাক আমাৰ চকুৰ আগত হৈছে কেনেকৈ তুলুক্য ভূঞাকে ধৰি আমাৰ চতিয়াতেই আমি 9জন শ্বহীদ চতিয়া অঞ্চলতে হৈছিল 7জন শ্বহীদ মোৰ সমষ্টি জামুগুৰি অঞ্চলত হৈছিল 16জন শ্বহীদ হৈছিল আৰু আমাৰ 3জন শ্বহীদৰ লগত মোৰ অতি ঘনিষ্ঠতা আছিল গতিকে সেই সময়ৰ যিটো আন্দোলন সময়ৰ পৰিক্ৰমা তাত আমাৰ কেনেকৈ আৱেগ অনুভূতি জড়িত হৈ আছিল বা জাতিৰ প্ৰতি দায়বদ্ধতাৰ যিখিনি আমি কাম কাজ কৰিছিলোঁ তাৰপিছত অসম গণ পৰিষদ দলৰ চৰকাৰ হ'ল 85 চনত আমি কিন্তু ছাত্ৰ সন্থাত থাকি গ'লোঁ গতিকে চৰকাৰ হওঁতে কিন্তু আমি সেই সময়ত শাসকীয় দলত আমি যোগ দিয়া নাছিলোঁ আমি বিচাৰিছিলোঁ কংগ্ৰেছৰ অত্যাচাৰী শাসনৰ শেষ হ'ব লাগে আৰু আঞ্চলিক দলৰ চৰকাৰটোৱে জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে কাম কৰিব লাগে গতিকে আমি যেতিয়া সেই চৰকাৰৰ দিনত অসম গণ পৰিষদ দলৰ হৈ পৰোক্ষভাৱে কাম কৰি আছিলোঁ গতিকে কংগ্ৰেছে আমাক টাৰ্গেট কৰিছিল সেই সময়ত তাৰপিছত যেতিয়া আমাৰ ইয়াত 85 চনত চৰকাৰ হওঁতে 91 চনত যেতিয়া আকৌ কংগ্ৰেছ চৰকাৰ আহিল তেতিয়া টাৰ্গেট কৰিলে তেতিয়া হত্যাৰ পৰিকল্পনা কৰিলে বিশ্বজিৎ বৰা তেজপুৰৰ মোৰ অতি ঘনিষ্ঠ আছিল বছা বছা যুৱকক হত্যা কৰাৰ যিটো পৰিকল্পনা কৰিছিল তাত আমাৰো নাম আছিল আৰু বিশ্বজিৎ বৰা মোৰ গাড়ীখন লৈয়ে সেই সময়ত RM সিঙৰ কথা আপোনালোকে জানে শোণিতপুৰ SP আছিল কেনেকৈ RM সিঙৰ কোৱাৰ্টাৰৰ পৰা বিশ্বজিৎ বৰা নোহোৱা হৈ পুলিচৰ হাতৰ পৰা কেনেকৈ ব্ৰহ্মপুত্ৰৰ বালিত 3 দিন পিছত ডেড বডি ওলাল মোৰ গাড়ীখনটো আজিলৈকে নোহোৱাই হৈ গ'ল আৰু তাৰপিছত মই পলাই কেনেকৈ থাকিব লগা হৈছিল মই কেনেকৈ নেপাললৈও পলাই থাকিব লগা হৈছিল 6 মাহমান এইবিলাক কথা বতৰা আৰু তাৰপিছত মই ৰাজনীতিত অংশগ্ৰহণ কৰিব লগা হ'ল মই প্ৰত্যক্ষ ৰাজনীতি কৰাৰ পক্ষপাতী নাছিলোঁ কৰিব লগা হ'ল কিয় সেইটো আপোনালোকে নিশ্চয় জানে যে মোৰ জীৱনৰ প্ৰতি অহা যিটো ভাবুকি যিটো হত্যাৰ পৰিকল্পনা কৰিছে মই ৰাজনৈতিকভাৱে সুৰক্ষা যদি নলওঁ তেতিয়ালে হয়তো মই জীয়াই থকাটো অসম্ভৱ সেই সময়ত 95 চনৰ 9 জুনত মই অসম গণ পৰিষদ দলত মই কেশৱ মহন্ত আৰু অতুল বৰা আমি 3জনে জইন কৰিছিলোঁ আৰু 96 চনত মই বিধায়ক হ'লোঁ অসম গণ পৰিষদ দলৰ পৰা আৰু তাৰপিছত 2001 চনত আমাৰ চৰকাৰ গ'ল ময়ো জিকোতে যিমান ভোট পাইছিলোঁ 33,000 হাৰোঁতে 43,000 500 কিমানটা ভোটত মই হাৰিছোঁ তাৰপিছতে দলৰ বিপৰ্যয় আহিল বৃন্দাবন গোস্বামী সভাপতি চন্দ্ৰমোহন পাটোৱাৰী সভাপতি মই 6 চনত আকৌ বিধায়ক হ'লোঁ দুবাৰ অসম গণ পৰিষদৰ পৰা হ'লোঁ 6 আৰু 11 চনত বিশেষ পৰিস্থিতিত মই অসম গণ পৰিষদ দল এৰি
ভাৰতীয় জনতা পাৰ্টি 95 চনৰ 30 অক্টোবৰত মই অংশগ্ৰহণ কৰিলোঁ। কি 15 চনৰ 30 অক্টোবৰত মই অংশগ্ৰহণ কৰিলোঁ ভাৰতীয় জনতা পাৰ্টি। আৰু 16 চনত ভাৰতীয় জনতা পাৰ্টিয়ে মোক টিকেট দিলে, মই বিধায়ক হ'লোঁ। 21 চনত ভাৰতীয় জনতা পাৰ্টিয়ে টিকেট দিলে, মই বিধায়ক হ'লোঁ। গতিকে মই আঞ্চলিক দলত অংশগ্ৰহণ কৰিছিলোঁ, এটা সংগ্ৰামৰ মাজেৰে মই ৰাজনীতিত আহিছিলোঁ। জাতীয়তাবাদ মোৰ হৃদয়ত আছে। গতিকে মই দেখিলোঁ যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কিছুমান তেওঁলোকৰ আদৰ্শৰ কথা, তেওঁলোকৰ লক্ষ্য উদ্দেশ্যৰ কথা, তেওঁলোকে অসম আন্দোলনৰ সময়ত দেখুওৱা আন্তৰিকতাৰ কথা আৰু জাতীয় চেতনাৰে কাম কৰি যোৱাত এই দলটোত কোনো বাধা নাই, সেই কথা মই অনুভৱ কৰি মই যদিও ৰাষ্ট্ৰীয় দলত ভাৰতীয় জনতা দলত আছোঁ, পাৰ্টিত আছোঁ, কিন্তু আঞ্চলিকতাবাদ মোৰ হৃদয়ত আছে বা জাতীয় দায়বদ্ধতাৰে মই কাম কৰি গৈ আছোঁ। মই কোনো অসুবিধা পোৱা নাই কাম কৰি যাবৰ কাৰণে, জাতিটোৰ কাৰণে কাম কৰিবলৈ অসুবিধা পোৱা নাই। মই শ্বহীদৰ কাৰণে কিবা কৰিবলৈ অসুবিধা পোৱা নাই। মই অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে কিবা কৰিবলৈ অসুবিধা পোৱা নাই, আমাৰ সমাজখনৰ কাৰণে কিবা কৰিবলৈ অসুবিধা পোৱা নাই। গতিকে জাতীয় দায়বদ্ধতাৰে মই কাম কৰি আছোঁ আৰু ভৱিষ্যতেও থাকিম। আপোনাৰ সেই কেতিয়াবা আপুনি অকলশৰীয়া মুহূৰ্তত যেতিয়া ৰাইজৰ মাজতো দিনে ৰাতিয়ে থাকি কেতিয়াবা অকলশৰীয়া মুহূৰ্তত সেই আক্ৰমণৰ ভয়াৱহ সময়খিনি কেতিয়াবা মনত পৰি যায় নে অজানিতে কেতিয়াবা কোনোবা মুহূৰ্তত? মনততো পৰিব, ইমান ভয়ংকৰ কাহিনী অলপ মোৰ জীৱনত কওকচোন ঘটি কেনেধৰণৰ আছিল? গৈছে। এতিয়া অসম আন্দোলনৰ সেইটো মই বাদ দিছোঁ। মই 2007 চনৰ 13 ডিচেম্বৰ পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততা, মই ঘূৰি আছোঁ। উগ্ৰপন্থীৰ দপদপনি আছে, কিন্তু আমাৰ চতিয়া অঞ্চলত তেনেকৈ আচলতে ইমান সাহস কৰিব বুলি কোনেও ভবা নাছিল, মই ভবা নাছিলোঁ। মোৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ নেশ্যনেল হাইৱে। গতিকে সেই সময়ত মই যেতিয়া পঞ্চায়তৰ কাম কাজত জড়িত হৈ মই আচলতে নিজৰ জেগাটোত চিকিউৰিটিও নলওঁ। মোৰ দুজন PSO আছিল। PSO সন্ধিয়া সময়ত মই তেনেকৈ আমাৰ কেণ্ডিডেটবিলাকৰ চহী লোৱা, কিবা কৰা, এই কামবিলাকত ব্যস্ত, কাৰোবাক বুজোৱা, টিকেট নাপাই অলপ অসন্তুষ্ট হোৱা, এই কথাবিলাকত ব্যস্ত হৈ থাকোঁতেই এই যে ঘৰৰ ওচৰত 1 কিলোমিটাৰ উগ্ৰপন্থীয়ে কেনেধৰণে মানে পৰিকল্পিতভাৱে আক্ৰমণ কৰিছিল। আৰু এই আক্ৰমণটো কৰিবৰ কাৰণে পিছত আমি গোটেই কথাখিনি গম পাওঁ যে তেওঁলোকে 2 মাহমানৰ পৰা মোক আচলতে পিছা কৰি আছিলে আৰু তেওঁলোকে 4-5 ভাগতো বিভক্ত হৈ মোক পিছা কৰি আছিলে। গতিকে AK-47 গ্ৰেনেড, তেওঁলোকক পিছত আমি কিছু খবৰ পাওঁ যে ৰাজনৈতিকভাৱে মোক টাৰ্গেট কৰা হৈছিল, যে কোনে আৰ্মছ আনি দিছিলে, কি কৰিছিলে, এইবিলাক খবৰো পিছত মই কিছু পাইছোঁ। যে এই যে আক্ৰমণটো, এতিয়া মই যিটো জেগাত মোক আক্ৰমণ কৰিছে, মোৰে লগৰ ল'ৰা এটা, সি তাৰ ব্ৰইলাৰ ফাৰ্ম আছে আৰু সি প্ৰায়ে ঘৰত কাজিয়া পেচাল হয় তাৰ, বা গাঁৱতো কাজিয়া পেচাল হয়, আৰু সি অলপ ড্ৰিংকছ কৰি পেলাই ল'ৰাটো অলপ উৎপতীয়া আছিল। সি তাৰ চোতালতে মোক হত্যা কৰাৰ যেতিয়া পৰিকল্পনা কৰিছিল, সি সেই কথাটো জানি মোক যেতিয়া ক'বলৈ গৈছিল, তাৰ মুখত দাগ আছিলে, ঘোচা মেলা মৰা এইবিলাকৰ দাগ আছিলে। মই সদায় তাৰ ঘৰৰ মানুহে যেতিয়া মোক আপত্তি কৰে, তাক শাসন কৰিবলৈ কয়, মই ধমকি চমকি দিয়াৰ লগে লগে সি আঁঠুকাঢ়ি মদ নাখাওঁ বুলি সি যে মই শপত খালোঁ। মই লগে লগে মোৰ বৰ্তাৰ ল'ৰাটোক ক'লোঁ যে ইয়াক এটা দামী চোলা কিনি দে আৰু ইয়াক আজিৰ পৰা মুঠত এইটো এৰিলে বুলি শপত খালেতো আজিৰ পৰা চকু ৰাখিব লাগিব। ই আচলতে আহিছিলে মোক ক'বলৈ যে এই পৰিকল্পনাটো চলিছে, মইতো নাজানো। তাৰপিছত যেতিয়া মই হাজাৰিমলৰ সেই ৰাস্তাৰ পৰা ওলাই দেখিছোঁ, সি য'ত আগতে বহি এই ড্ৰিংকছ কৰে সেই জেগাটোতে বোলে আকৌ ইহঁত বহি আছে। ৰাতি 10টাৰ পিছত বোলো এইটোৱেই কৰি আছে। মই যেতিয়া গাড়ী সিহঁতৰ ফালে দি দিলোঁ, দি দিয়াৰ লগে লগে সেই ল'ৰাকেইটা পলাই দিলে। মই যেতিয়া গাড়ী ঘূৰাই হাইৱেত আকৌ আহিবলৈ লৈছোঁ, তেতিয়াই AK-47 মোক ব্ৰাষ্ট কৰি দিছে, মানে পিছফালৰ পৰা গুলি আহিছে। মই গাড়ী চলাই আছোঁ, গাড়ী বডি টাচ কৰি ছিট ক্ৰছ কৰি পেলাই মোৰ প্ৰথম হাতত গুলি লাগিছে। তাৰপিছত 2টা AK-47 ব্ৰাষ্ট কৰি দিছে। মই গাড়ী দবাই দিলোঁ, দেখিছোঁ সন্মুখৰ পৰা আৰু 2টা AK-47 গ্ৰেনেড লৈ পেলাই মোক যেতিয়া আক্ৰমণ কৰিবলৈ, মানে গ্ৰেনেড ব্ৰাষ্ট কৰিবলৈ ধৰিছে, তেতিয়া মই গাড়ীৰ দৰ্জা খুলি মই বাগৰি দিলোঁ। মই
এইটো জানো যে গেনেদৰে যদি আক্ৰমণ কৰে তেতিয়াহ'লে ৰোল কৰিব লাগে। মই দৰ্জা খুলি লাইট জ্বলি আছে, ৰোল কৰি মই চাই বালিডমৰ ফালে পালোগৈ, তেনেকুৱাতে গ্ৰেনেড বাষ্ট হৈছে। আৰু মই গাড়ীৰ ভিতৰত আছোঁ বুলি উগ্ৰপন্থী তিনিওফালৰ পৰা আহি গুলি কৰিছে। আৰু যেতিয়া মোৰ গাড়ীটো ৰাইফল আছিল, মোৰ পিষ্টল আছিল, জুই জ্বলতে যেতিয়া মোৰ গাড়ীত গুলি ফুটিল, সিহঁতে ভয় খাই দৌৰিছে। এইটো মই চকুৰ আগত দেখি আছোঁ। আৰু তাৰপিছত মই কেনেকৈ চুঁচৰি গৈ ওচৰৰ মানুহঘৰত ঘৰত সোমালোঁ, তেজেৰে লুতুৰি পুতুৰি হৈছোঁ। সেই সময়ত কেনেকৈ ৰূপক বৰুৱা ডাক্তৰ লগে লগে কাষতে ঘৰ আহিল, কেনেকৈ ধলাইবিল হস্পিটেল, কেনেকৈ তেজপুৰ হস্পিটেল, আৰ্মি হস্পিটেল, দিছপুৰ হস্পিটেল আৰু ফ্লাইটত ইমাৰ্জেঞ্চি লৈ গ'ল এপ'লো। গতিকে সেই কাহিনীবিলাক, গুলি লগা কাহিনী কেনেকৈ লাগিছিল, কেনেকৈ হস্পিটেল, কেনেকৈ এই কথাবিলাক যেতিয়া চকুৰ আগত ভাহি উঠে বা এতিয়াও দেহত একেপতিজনৰ গুলি লৈ থকা সেই কথাবিলাক মনলৈ আহে, স্বাভাৱিকতে মানে অলপ ক্ষোভিত হোৱা বা এই পৰিকল্পনাবিলাক কংগ্ৰেছ চৰকাৰৰ দিনতেতো হৈছিলে। মোক যিমানবাৰ হত্যাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ চৰকাৰৰ দিনতে কৰিছে, মোক গুলিবিদ্ধ কৰিছে কংগ্ৰেছ চৰকাৰৰ দিনত কৰিছে। আজি কংগ্ৰেছৰ মানুহখিনিয়ে মই যেতিয়া তেওঁলোকক যুক্তিৰে কিবা কথা প্ৰতিবাদ কৰোঁ, মই যেতিয়া তেওঁলোকৰ যিবিলাক চৰকাৰৰ দিনত অপশাসন তাৰ কথা কওঁ, তেতিয়া জেলত ভৰাই দিম বুলিও 16 চনৰ 26 পিছত চৰকাৰ আহিব, জেলত ভৰাম। জেলত ভৰোৱাটো কথাই সেইটো সৰু কথা। তোমালোকে জানে মাৰিবলৈ চেষ্টা কৰা মোক। যেতিয়াই কংগ্ৰেছ শাসনত আহে তেওঁলোকে জানে মাৰিবলৈ চেষ্টা কৰাহে এই কথাবিলাক আহে। সেইকাৰণে কংগ্ৰেছ দলক মই এই যে সুৰধাৰ সমালোচনাবিলাক মই কৰিছোঁ, এইটো এখন বাস্তৱ ছবিহে মই দাঙি ধৰিছোঁ। আচলতে এইটো কোনো মানে অসত্য কথাৰে আমি জনসাধাৰণৰ ওচৰত ক'বলৈ যোৱা নাই। কংগ্ৰেছৰ শাসনৰ কালত পৰিকল্পিতভাৱে অসমীয়া যুৱকক হত্যা কৰা যিবিলাক আছিলে তেওঁলোকে কৰিছিলে। তাৰোপৰি উগ্ৰপন্থীৰ লগত নেক্সাছ ৰাখি কেনেকৈ উগ্ৰপন্থীক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলে, কেনেকৈ উগ্ৰপন্থীৰ হাতত নিহত হোৱা বা সেই আতংকিত পৰিৱেশত থকা পৰিয়ালৰ কাষত তেওঁলোকে থিয় হ'বলৈও সময় নাই। কিন্তু আজিৰ দিনটোত আমাৰ চৰকাৰ আছে, তেওঁলোকে প্ৰতিটো কথাতে আক্ৰমণৰ লক্ষ্য কৰি হোৱাই নোহোৱাই যিকোনো কথা ক'ব, তাৰ প্ৰতিবাদটো আমি কৰিব লাগিব আৰু তাৰ প্ৰতিবাদ মই কৰি আহিছোঁ। আচলতে ছাত্ৰ সন্থাৰ সেই আন্দোলন, অসম আন্দোলন, তাৰ পাছত অসম গণ পৰিষদৰ চৰকাৰ, পৰৱৰ্তী সময়ত আপুনিও অসম গণ পৰিষদৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ গ'ল। অসম গণ পৰিষদে 2টা টাৰ্ম চৰকাৰ গঠন কৰিছে। অসম চুক্তি কৰাৰ পাছত সেই দুবাৰ সুবিধা পোৱাৰ পাছতো অসম চুক্তি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিখিনি দক্ষতাৰে আগবাঢ়িব লাগিছিল সেইখিনি নকৰিল বুলি প্ৰায় সংখ্যক সমালোচনাৰ সন্মুখীন হয় অসম গণ পৰিষদৰ নেতৃত্ব বা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। আপুনি ব্যক্তিগতভাৱে যেতিয়া পৰ্যালোচনা কৰে, কাৰ দুৰ্বলতা আৰু অদূৰদৰ্শিতাৰ বাবে আচলতে এই কথাখিনি হ'ল, যিটো আজিৰ তাৰিখত ইমান দিনৰ পাছত এতিয়াহে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ'বলৈ গৈ আছে? তাৰমানে মানুহে যিমান আশা কৰি আমাক চৰকাৰ প্ৰতিষ্ঠা কৰি দিলে, অসম চুক্তি কাৰ্যকৰী কৰিবৰ কাৰণে আমাৰ ওপৰত চৰকাৰ প্ৰতিষ্ঠা কৰি দায়িত্ব অৰ্পণ কৰিলে, আমি আচলতে এই সংগ্ৰামী যিটো চেতনা, সংগ্ৰামী ধাৰা, এইটো ধৰি ৰখাৰ ক্ষেত্ৰত যেন আমি ক'ৰবাত ভুল কৰিছোঁ নেকি। এতিয়া সেই সময়ত আমবাৰী অসম গণ পৰিষদ দলৰ কাৰ্যালয়, আমবাৰী আৰু দিছপুৰৰ মাজত কোনো আচলতে পাৰ্থক্য নোহোৱা হৈ গ'ল। দলৰো মুৰব্বী প্ৰফুল্ল মহন্ত ডাঙৰীয়া, চৰকাৰো মুৰব্বী প্ৰফুল্ল মহন্ত ডাঙৰীয়া। গতিকে সাংগঠনিক ভাৱে যিটো ৰাইজৰ ওচৰত ৰাখিব লাগিছিল দলৰ ফালৰ পৰা ভেটিটো শক্তিশালী কৰি ৰাখিবৰ কাৰণে, সেইটো সেই সময়ত কৰা নহ'ল। গতিকে চৰকাৰ আৰু দল একে হৈ গ'ল, যিটো কথা ভাৰতীয় জনতা পাৰ্টীৰ দিনত চৰকাৰ আৰু দল অন্ততঃ একে নহয়। দলীয়ভাৱে এটা লাইনত কাম কৰি গৈ আছে আৰু চৰকাৰো এটা লাইনত কাম কৰি গৈ আছে, কিন্তু সুসম্পৰ্ক দল আৰু চৰকাৰৰ মাজত আছে, ৰাইজৰ মাজত সম্পৰ্ক ৰাখিবলৈ সক্ষম হৈছে। সেই সময়ত মই অনুভৱ কৰোঁ সেইটো এটা ডাঙৰ মিষ্টেক হ'ল। তাৰমানে
যে এই 85 চনৰ পৰা 90 চনলৈ থকা চৰকাৰখনে দলৰ সংগঠনৰ ওপৰত বা ৰাইজৰ আবেগ অনুভূতিৰ ওপৰত গুৰুত্ব দি পেলাই যিখিনি কাম কৰিব লাগিছিল তাত যেন অকণমান আমাৰ হেমাহি হ'ল। সেইকাৰণে 5 বছৰ থাকি আমি গ'লোঁ। আকৌ ৰক্তাক্ত ফেব্ৰুৱাৰী নায়ক বুলি যাক মানুহে প্ৰত্যাখ্যান কৰিছিল তেওঁকেইতো 91 চনত আকৌ মুখ্যমন্ত্ৰী পাতি দিলে। আৰু তেওঁ 91 চনত মুখ্যমন্ত্ৰী হোৱাৰ পিছত যেতিয়া তেওঁ যিবিলাক কাম কৰিলে, গুপ্ত হত্যাৰ আৰম্ভ হৈছিলে তেতিয়াই, ৰহাত কেনেকৈ টায়াৰ জ্বলাই মানুহ জ্বলোৱা এই কথাবিলাক, কেনেকৈ অসমীয়া ল'ৰাক হত্যা কৰিছিল এই কথাবিলাকৰ কাৰণে সেই সময়ত আকৌ ৰাইজ কংগ্ৰেছ দলৰ বিপক্ষে আকৌ ৰাইজে মাৰ বান্ধি থিয় হ'ল। দেখিলে যে ইহঁতে ভুল কৰিছে অসম গণ পৰিষদ দলে, কিন্তু ইহঁতকে আমি শুধৰাই মেলি লৈ আমি আকৌ ইহঁতকে ক্ষমতা দিয়াটো ভাল। সেই অনুভৱৰে সেই চিন্তাৰে আকৌ আমাক 96 চনত, তেতিয়া মই বিধায়ক হ'ল, 96 চনত আমাক শাসনত বহুৱালে। কিন্তু এই যে দল আৰু চৰকাৰ এই কথাবিলাক দলৰ মজিয়াত আমি মাজে মাজে কৈ আছিলোঁ। তাৰ গুৰুত্ব আমি যিহেতু নতুন বিধায়ক, বয়সো কম আছিল, আমি যিটো গুৰুত্ব পাব লাগিছিল সেই সময়ত আচলতে পোৱা নাই। গতিকে সেই সময়তো দল আৰু চৰকাৰ একেই হৈ গ'ল আকৌ। তাৰপিছতে কেন্দ্ৰত কিছু কথা বতৰা, কিছু কথাত আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপটো থাকেই, যে অসমৰ মানুহে বেয়া পোৱা কিছু কাম কাজ সেই সময়ত হ'ল। দৰমহাৰ পৰা আৰম্ভ কৰি কিছু কথা বতৰা খুব পৰিকল্পিতভাৱে কংগ্ৰেছে প্ৰচাৰ কৰিলে আৰু বিফলতাৰ ছবিখন কংগ্ৰেছে ৰাইজৰ ওচৰত দাঙি ধৰাৰ ক্ষেত্ৰত আমাৰ যদি 30% বিফলতা আছে, 90% কৰি প্ৰচাৰ কৰিলে। আৰু সেই সময়ত আমাৰ যেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়া চৰকাৰ শপত লৈছে, কংগ্ৰেছৰ এনেকুৱা এটা অৱস্থা কৰি থৈ গ'ল যে চিফ ছেক্ৰেটাৰী, DGP, ফাইনেন্স ছেক্ৰেটাৰী অসমেই পলায়ন কৰিছে। শপত লওঁতে কিন্তু সেই সময়ত চিফ ছেক্ৰেটাৰীও নাই, DGPও নাই, ফাইনেন্স ছেক্ৰেটাৰীও নাই, IGPও নাই। তেনেকুৱা এটা পৰিস্থিতিৰ মাজত চৰকাৰ হৈছে। তাৰপিছততো বিভিন্ন বিত্তীয় সংকট, তাৰোপৰি কিছু সেইবিলাক আৰু ঘটনা সংঘটিত হ'ল। গতিকে অসমৰ ৰাইজে আচলতে আমাক প্ৰত্যাখ্যান কৰিলে 1 চনত, আৰু কৰি পেলাই তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ কৰিলে। তেওঁলোকে 15 চনলৈকে, 16 চনলৈকে চৰকাৰ তেওঁলোকৰ থাকিল। গতিকে সেই সময়তে আমি যিহেতু দেখিলোঁ যে মইতো জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন এণ্ড ফাইনেন্স আছিলোঁ অসম গণ পৰিষদৰ, যে কিছু কথা বতৰা অসন্তুষ্টিয়ে মই দলৰ পৰা একাষৰীয়া হ'ব লগা অৱস্থা হ'ল। কাৰণ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ লগত আপোনালোকে জানে যে সভাপতি দৌৰত মই আছিলোঁ, কেইটামান ভোটত মই হাৰিলোঁ। তাৰপিছত মই যিটো মৰ্যাদা দলত বা থাকিব, গুৰুত্ব থাকিব নাই, মই দেখিলোঁ যে এই দলৰ পৰা মই ৰাইজক সেৱা কৰাটো কঠিন হ'ব। গতিকে মই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে ভাৰতীয় জনতা পাৰ্টীত অংশগ্ৰহণ কৰাটো। সেইমতে কৰি আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টীৰ মজিয়াৰ পৰাই মই আচলতে ৰাইজক সেৱা কৰি আছোঁ বা জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে মই কাম কৰি আছোঁ। 16 আৰু 21 ভাৰতীয় জনতা পাৰ্টীৰ পৰা আপুনি দিছপুৰলৈকে গৈছে। আগত আপুনি অসম গণ পৰিষদৰ পৰা দিছপুৰলৈকে গৈছে। এই দুইটা দলৰ যদি আপুনি তুলনা কৰে, আপুনি কিমান সন্তুষ্ট? কোনটো দলত থাকি বেছি সন্তুষ্ট হৈছে ৰাইজৰ হৈ কাম কৰাৰ ক্ষেত্ৰত? মানে নিৰপেক্ষভাৱে কওকচোন। অসম গণ পৰিষদ দলতকৈ ভাৰতীয় জনতা পাৰ্টীত থাকি মই ৰাইজৰ আশা আকাংক্ষাখিনি বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত মই সন্তুষ্ট। এতিয়া মই অসম গণ পৰিষদ দলত যেতিয়া 96ত বিধায়ক হৈছিলোঁ, মই ৰাস্তা 2 কিলোমিটাৰমান পকী কৰিব পাৰিছিলোঁ, দলং 2খন। আজিৰ দিনটোত আমাৰ সমষ্টিত প্ৰায় 130 কোটিমান টকাৰ ৰাস্তাৰ কাম আজিৰ দিনটোত চলি আছে। দলঙৰ কামো চতিয়া সমষ্টিত আৰু দলঙৰ কামো আজিৰ দিনটোত 40 কোটিমান টকাৰ দলঙৰ কাম চলি আছে। উন্নয়নমূলক কামবিলাক, তেতিয়া MLA ফাণ্ড আছিল কিমান? 20 লাখ। এতিয়া MLA ফাণ্ড 1 কোটি। বা আনটাইড ফাণ্ড তেতিয়া আমি কি পাইছিলোঁ, এতিয়া আনটাইড ফাণ্ড কেনেকৈ পাইছোঁ, বা বিভিন্ন আঁচনি। কংগ্ৰেছৰ দিনত আমি এটা ব্লকত যিমান পইচা পাইছিলোঁ, এতিয়া এটা গাঁও পঞ্চায়তত তাতকৈ গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে বেছি পইচা পাইছোঁ।
গতিকে উন্নয়নৰ যিটো ধাৰা ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত হৈছে আছে, গতিকে মোৰতো সন্তুষ্টি আছেই, কাৰণ ৰাইজে মোৰ ওচৰত ৰাস্তা পদূলি চিকিৎসা ব্যৱস্থা শিক্ষা, এতিয়া আজিৰ দিনটোত 3খন হায়াৰ ছেকেণ্ডেৰীত আদৰ্শ বিদ্যালয় গঢ়িবলৈ 8 কোটিকৈ টকা পাইছে। আগতেতো 8 লাখ টকাৰ কথাই আমি চিন্তা কৰিব নোৱাৰোঁ। গতিকে তেনেকৈ প্ৰতিটো ডিপাৰ্টমেণ্টত যিখিনি পাই আছোঁ, আৰু তেতিয়া এই যে উগ্ৰপন্থীৰ কিবা কিবি এই কথাবিলাকত যিটো পৰিৱেশ আছিল আজিতো নাই। আজি শান্তিৰ পৰিৱেশ, আজি আস্থাৰ পৰিৱেশ, বিশ্বাসৰ পৰিৱেশ। গতিকে এই কথাবিলাক, আৰু চৰকাৰখন এখন সুস্থিৰ চৰকাৰ। আমি যদি চাওঁ যে 14 চনৰ পৰা দিল্লীত 3rd টাইমৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈছে। অসমত AGPয়েতো কণ্টিনিউ আমি চৰকাৰ কৰিব পৰা নাছিলোঁ। এতিয়া 16 চনতো কৰিলোঁ, 21তো কৰিলোঁ, হয়তো আমি 26তো চৰকাৰ কৰিম। গতিকে চৰকাৰৰ মানে সুস্থিৰ চৰকাৰ দিয়া আৰু ৰাইজৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত মই আগৰ 3বাৰ বিধায়ক হোৱাতকৈ এইবাৰ বহু গুণে সন্তুষ্টিৰে মই ৰাইজৰ কাম কাজ কৰি থাকিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত সুবিধা পাইছোঁ। তাৰমানে ৰাইজে যেতিয়া বিপদত পৰে আপুনি হেলা ৰঙে সকলো সুবিধা কৰি দিবৰ কাৰণে সক্ষম হৈছোঁ। এতিয়া চাওক, ৰাইজে এতিয়া মই বিপদৰ মুহূৰ্তত ৰাইজৰ লগত থাকোঁ। বনৰীয়া হাতীয়ে যেতিয়া ৰাইজক খেতি বাতি নষ্ট কৰে, ঘৰ দুৱাৰ ভাঙে, মইতো ৰাইজৰ কাষত থিয় হওঁগৈ নহয়। বনৰীয়া হাতী মই নিজে খেদিবলৈ যাওঁ। গতিকে ৰাইজৰ সকলো সমস্যাত সুখে দুখে ৰাইজৰ লগত থাকি যে মই বেছি সময়, আপোনালোকে চাব 12টা মাহৰ 10 মাহৰ ওপৰকাল মই সমষ্টিত থাকোঁ। মই ঘৰৰ পৰিয়ালতকৈ বেছি সময় মই ৰাইজৰ লগত থাকোঁ। গতিকে ৰাইজৰ ওচৰত সেইকাৰণে চতিয়া সমষ্টিৰ পৰা আগতে এবাৰৰ পৰা বিধায়ক কোনো হোৱা নাই। আপোনালোকে যদি চাই, মই কিন্তু কণ্টিনিউ 4বাৰ হ'লোঁ, 96ত এবাৰ হ'লোঁ, 5বাৰ বিধায়ক হ'লোঁ। আগতে কিন্তু এবাৰৰ পৰা বিধায়ক কোনো হ'ব পৰা নাই। চেঞ্জ হৈ থাকে। বাকী অলপ কথা লৈ আহোঁ আপোনাৰ কন্যকা। অসমীয়া মানুহৰ কাম কৰাৰ প্ৰতি যি অনীহা, সেই অনীহাৰ বিপৰীতে এটা স্ৰোত, এটা শক্তি চলি আছে। তাৰ লগতে আপোনাক গৰুসুঁতি প্ৰকল্পৰ চেয়াৰমেনৰ দায়িত্বও দিছে, সেইখিনিও কাম আপুনি চলাই গৈছে। আচলতে যিটো বদনাম অসমীয়া মানুহৰ যে কামৰ প্ৰতি এলাহ, খেতি বাতি নকৰে, পেলাই থৈ দিয়ে মাটি, কথাখিনি অলপ কওকচোন। তাৰমানে কৰ্মবিমুখ এক পৰিৱেশ এইখন অসমত হৈছিলে। কাৰণ এইখন অসমত কাম কৰা পৰিৱেশত যেতিয়া উগ্ৰপন্থীৰ হেৰি থাকিব, মই কৈছোঁ সামাজিক সাংস্কৃতিক কৰ্ম সংস্কৃতি এইবিলাক একো ভালকৈ আগুৱাব আচলতে নোৱাৰে। আৰু চৰকাৰটোৰ যদি কৰ্ম সংস্কৃতিৰ পৰিৱেশৰ প্ৰতি ইণ্টাৰেষ্ট নাথাকে, তেতিয়াহ'লে নিবনুৱাসকলে আৰু হতাশা আহে। বহিৰাজ্যত ল'ৰাবিলাক দলে দলে যাব লগা কিয় হৈছিলে সেই সময়ত? মই 2008 চনত কৰ্ম সংস্কৃতিৰ যাত্ৰাটো কৰিবৰ কাৰণে চিন্তা পৰিকল্পনা কিয় কৰিলোঁ? মই বেংগলোৰত গৈ যেতিয়া দেখিলোঁ অসমৰ ল'ৰালক লগ পাই তেওঁলোকৰ বেদনাৰ কথাবিলাক কৈছে, তেওঁলোকে অসমতে গৈ থাকিব কৰিব বিচাৰে, ইয়াত কেইটা পইচাৰ বিনিময়ত আমাৰ কি হতাশাৰ ছবিখন মই দেখিছিলোঁ। তেতিয়াই আহি পেলাই মই ইয়াত এই যে মোৰ চিন্তাটো পৰিকল্পনা কৰি পেলাই আগবাঢ়িবলৈ আমি তেনেকৈ ফাৰ্মিং কৰিলোঁ, সেউজী ৰ'দালি বিভিন্ন ফাৰ্মিং কৰিছোঁ ল'ৰাখিনিক স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে, পথাৰ আৰু বজাৰ দখল কৰিবৰ কাৰণে। কিন্তু সেই সময়ত বজাৰত যিহেতু উচিত মূল্য ধানৰে হওক, মাকৈয়ে হওক, সৰিয়হে হওক কৰি পেলাই নাপায়, লোকচানে হয়। গতিকে চৰকাৰটোৰ আচলতে কৃষি কৰ্মৰ জৰিয়তে যুৱকসকল ফাৰ্মিঙৰ জৰিয়তে সংস্থাপিত হওক, এই সদিচ্ছাটো চৰকাৰ নাছিলে। আজিৰ দিনটোত যিটো সদিচ্ছা চৰকাৰে প্ৰকাশ কৰিছে, এতিয়াতো ধানৰ উচিত মূল্য পায়, ধানৰ উচিত মূল্য, মাকৈৰ উচিত মূল্য, সৰিয়হৰ উচিত মূল্য, আৰু কাম বন কৰিবলৈ মূলধন অভাৱ থকা ল'ৰা ছোৱালীক মূলধনৰো যোগান ধৰা, এই যে মুখ্যমন্ত্ৰীৰ স্বনিৰ্ভৰশীল আঁচনি, কিবা কিবি বিভিন্ন আঁচনি, আজি কণী উৎপাদন, মাছ উৎপাদন, গাখীৰ উৎপাদন, মাংস উৎপাদন, সকলোতে কৰ্ম সংস্কৃতিৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱাৰ যিটো যাত্ৰা, মহিলা সবলীকৰণ কৰাৰ যিটো যাত্ৰা, স্বনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে ব্লকৰ জৰিয়তে মহিলাসকলক সবলীকৰণ কৰিবলৈ যিটো যাত্ৰা, গতিকে এটা পৰিৱেশ আজিৰ দিনটোত যে আমি কন্যাকা
8 চনতেতো আৰম্ভ কৰিছিলোঁ নহয়। 8 চনৰ পৰা 16 চনলৈ কন্যাকাই বিশেষ আমি উদ্গতি কৰিব পৰা নাছিলোঁ। 16 চনত, কাৰণ 8 চনত যি চৰকাৰ আছিল, কাৰণ সেই সময়ত সন্দেহজনক নাগৰিকে কন্যাকাৰ ওপৰত বেয়া দৃষ্টিৰে চাইছিল, ক্ষতি কৰিছিল, কিন্তু আমি চৰকাৰীভাৱে একো কৰিব পৰা নাছিলোঁ। আমি সংগঠিত হৈহে বাধা দিছিলোঁ, কাৰণ চৰকাৰৰ আশীৰ্বাদটো আছিল তেওঁলোকৰ ওপৰত, আমাৰ ওপৰত নাছিলে। 16 চনত খিলঞ্জীয়া মানুহৰ প্ৰতি আশীৰ্বাদ থকা সেই সময়ত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, দিল্লীতো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছিল। সেই সময়ত আমাৰ প্ৰতি আশীৰ্বাদ থকা চৰকাৰ হ'ল। আকৌ তাৰপিছত 21 চনত আমাৰ প্ৰতি আশীৰ্বাদ থকা চৰকাৰ হ'ল। হিমন্ত বিশ্ব শৰ্মাই মোক কন্যাকাৰ এই কাম কাজৰ কাৰণেই 21 চনত মুখ্যমন্ত্ৰী হৈয়ে তেওঁ 2 মাহৰ ভিতৰত গৰুখুটি প্ৰকল্পৰ মোক দায়িত্ব দিলে, কেবিনেট মৰ্যাদা দি। গতিকে সেয়া এভিকশ্যন কিবা কিবি হ'ল, কেনেকৈ আজি গৰুখুটি প্ৰকল্প জীয়াই ৰখা হৈছে। য'ত আৰম্ভ হৈছিল 600ৰ ওপৰ ল'ৰা ছোৱালীৰ, এতিয়া আমি 342জন ল'ৰা ছোৱালীক লৈ পেলাই এই গৰুখুটি প্ৰকল্পটো আজিৰ দিনটোত তাত যথেষ্ট প্ৰত্যাহ্বান আছে, যে বানপানীৰ সমস্যা আছে, যে ছমাহ পানীত ছমাহ বামত এনেকুৱা সমস্যা, কিন্তু গৰুখুটি প্ৰকল্প আজি বান দি পেলাই, মথাউৰি দি পেলাই, আৰু অলপ আছে জেগা, আৰু অলপ মথাউৰি মাৰিলে হয়তো বানপানীৰ পৰা আমাৰ ভয় নাথাকিব। যাতায়াত ব্যৱস্থাটো নাই, এতিয়া দলং এখন হৈ আছে, ডিচেম্বৰত কমপ্লিট হ'লে হয়তো যাতায়াত ব্যৱস্থাটো ভাল হ'ব। গতিকে আমাৰ এই যে স্বনিৰ্ভৰশীলৰ যিটো চৰকাৰীভাৱে আশীৰ্বাদ পুষ্ট হ'ব লাগে, এই বস্তুটো আগৰ চৰকাৰৰ দিনত নাছিলে। এতিয়া কিন্তু কৰ্মসংস্কৃতিৰ যাত্ৰাটোত, পথাৰ আৰু বজাৰ কৰা, দখল কৰা যাত্ৰাটোত চৰকাৰে যথেষ্ট উৎসাহিত কৰিছে, আশীৰ্বাদ দিছে। মই ভাবোঁ যে আমাৰ ল'ৰাই উৎসৱমুখী যিটো অকণমান মনত আছে, এইটো অলপ কমাই কৰ্মমুখী হৈ কৰ্মসংস্কৃতিৰ যাত্ৰাটো যদি ত্বৰান্বিত কৰে, আমি অৰ্থনৈতিকভাৱে এইখন ৰাজ্য শক্তিশালী হ'ম, আৰু মুখ্যমন্ত্ৰীয়ে আশা কৰা ধৰণে দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত আমাৰ নামটো সোমাবলৈ সক্ষম হ'ম। কিন্তু কৰ্ম কৰিবলৈ লাজ নকৰা পৰিৱেশ, ধৈৰ্য লাগিব, কষ্ট কৰিব পাৰিব লাগিব, চৰকাৰে ভাল জাতৰ বীজ যোগান ধৰিব লাগিব, যান্ত্ৰিক পদ্ধতিৰে খেতি কৰা বা অৰ্গেনিক ব্যৱস্থাৰে আমি আগবঢ়াৰ এই গোটেই কথাবিলাক, বজাৰৰ ব্যৱস্থা, গোটেই কথাবিলাক যদি আমি ঠিকমতে চৰকাৰ আৰু জনসাধাৰণ, আমি নিবনুৱাসকল আৰু চৰকাৰ আৰু নিবনুৱাৰ মাজৰ সাঁকোস্বৰূপ বিষয়া কৰ্মচাৰীসকলৰো আন্তৰিকতাৰে কাম কৰাৰ এটা পৰিৱেশ আজিৰ দিনটোত কিছু হৈছে, অলপ বাকী আছে। গতিকে এইখিনি যদি ঠিক ঠাক কৰি লওঁ, আমি নিশ্চয় আমাৰ ৰাজ্যখনত অৰ্থনৈতিকভাৱে সচ্ছল কৰিবৰ কাৰণে সক্ষম হ'ম। গৰুখুটি প্ৰকল্পক লৈ সাধাৰণতে বিৰোধী পক্ষই টাৰ্গেট কৰি লয় আপোনালোকক, যে এইখিনি হোৱা নাই, এইখিনি হোৱা নাই, প্ৰচাৰহে বেছি চলায়, এই কথাবিলাক সাধাৰণতে কয়, আৰু আপোনাকতো মুখ্যতঃ টাৰ্গেট কৰি লয়। গৰুখুটিত বিধানসভা আহিলেই প্ৰশ্ন আহে। বিধানসভাত মাইনৰিটি MLA কেইজনমানেতো তেওঁলোকে অসমত আৰু সমস্যা নাই, গৰুখুটিৰ সমস্যা আছে তেওঁলোকৰ মতে। তেওঁলোকে খালি গৰুখুটিলৈ কুৱেশ্যন কৰি থাকে। মইতো বিধানসভাৰ তথ্য যোগান ধৰিছোঁ, মই প্ৰেছ মিট পাতি তন্নকৈ প্ৰতিটো পইচাৰ হিচাপৰ পৰা আৰম্ভ কৰি প্ৰতিটো কামৰ বিষয়ে কেনেকৈ চলিছে তন্নকৈ দিওঁ। কিন্তু তেওঁলোকৰ কথাটো হ'ল যে এই প্ৰজেক্টটো ছাকচেছ হ'ব নালাগে। এনেকৈ যদি অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা প্ৰজেক্ট হয়, তেওঁলোকৰ যিখিনি মানুহ, সেই মানুহখিনি আচলতে উচ্ছেদ হ'ব, বা মানুহখিনিয়ে যিটো বেদখল কৰিহে আছে মানুহখিনি, সেই মানুহখিনিতো মাটিৰ কোনো কাগজ পাতি নাই। যদি অসমীয়া ল'ৰাই, খিলঞ্জীয়া ল'ৰাই যদি কৃষি কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'বলৈ যায়, তেতিয়াহ'লে মাটি এৰিব লাগিব বুলি তেওঁলোকৰ মানুহখিনিয়ে সেই ভয়তে আচলতে গৰুখুটিৰ এই যাত্ৰাটো স্তব্ধ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগে। এইটো তেওঁলোকে, আৰু এটা চাম আছে, 2-এজন সাংবাদিক আছে, 2-এজন এই RTI কৰ্মী আছে, যে গৰুখুটি প্ৰকল্পৰ পৰা যে কিবা এটা পাব পাৰি নেকি। গতিকে আমিতো তেনেকুৱা কথাত প্ৰশ্ৰয় নিদিওঁ। গতিকে তেনেকৈ 2-এজন আছে, তেওঁলোকেও এইবিলাক কাম কৰি থাকে।
মুঠত মোক আক্ৰমণৰ লক্ষ্য হিচাপে গৰুখুঁটি প্ৰকল্পটো লয় আৰু মই এটা সঠিক পৰিকল্পনাৰে যিহেতু আমি আশা কৰা ধৰণে সফল হ'ব পৰা নাই, কিন্তু চেষ্টাৰ আমি ত্ৰুটি কৰা নাই, গতিকে আমি আগবাঢ়ি গৈ আছোঁ এটা আত্মবিশ্বাস লৈ। গতিকে মই ভাবোঁ যে গৰুখুঁটি প্ৰকল্প আমি সফল হ'ব পাৰিম। মানে সময় লাগিব। এতিয়া শেষত আপুনি নিজে চাহ উদ্যোগৰ লগত জড়িত, বৰ্তমানৰ অৱস্থাটো কেনেকুৱা চাহ উদ্যোগৰ? চাহ উদ্যোগৰ বৰ্তমান আচলতে কোৱালিটিৰ চাহৰ মূল্য বজাৰত আছে। এতিয়া আমি হ'ল বটলিপ ফেক্টৰী। বটলিপ ফেক্টৰীৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত আমি ডিপেণ্ডেণ্ট। এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে গ্ৰীণ লিফখিনি ভালকৈ দিলে আমি ভাল চাহ উৎপাদন কৰিব পাৰিম। এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ একাংশই আচলতে গ্ৰীণ লিফটো ভাল নিদিয়ে, এইটো ইচ্ছাকৃত আৰু তেওঁলোকৰ মানে পাত দীঘল হ'লে বা সেই মেডিচিন সাৰ চাৰ অলপ বেছিকৈ মাৰি কোৱালিটিটো অলপ বেয়া হয়, যাৰ কাৰণে আমি উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হ'ব লাগে। এতিয়া চাহ খেতিৰ জৰিয়তে বহু ল'ৰা নিজৰ মানে ঘৰ দুৱাৰ চলাইতে স্বনিৰ্ভৰশীল হৈছে, মানে বহু ল'ৰা। গতিকে এইটো খালি অলপ টি বৰ্ডৰ ফালৰ পৰা চেষ্টা কৰিছে যে আমাৰ চাহৰ বজাৰখন বেয়া নহয়, ভাল চাহৰ ভাল দাম। গতিকে আমি ভাল চাহ উৎপাদন কৰিব পাৰিব লাগে। গতিকে পাৰিবলৈ আমি যিহেতু কেঁচা পাতৰ ওপৰত নিৰ্ভৰশীল ভাল চাহ উৎপাদন কৰিবৰ কাৰণে এই কথাটো অলপ এৱাৰনেছৰ প্ৰয়োজন আছে। আজিৰ দিনত চাহ উদ্যোগৰ চাহ বজাৰখন বেয়া নহয়, চাহৰ জৰিয়তে আমি স্বনিৰ্ভৰশীল হ'ব পাৰোঁ বা চাহৰ জৰিয়তে আমি আৰ্থিকভাৱে শক্তিশালী হ'ব পাৰোঁ এই সময়ত। গতিকে ইয়াত আচলতে টি বৰ্ডৰ কৰণীয় আছে, চৰকাৰেও দৃষ্টি ৰখাৰ প্ৰয়োজন আছে আৰু স্মল টি গৰাকীক অলপ সজাগ আৰু সচেতন কৰাৰ প্ৰয়োজন আছে। তেওঁলোকেও ভাল দাম পাবলৈ ভাল পাত দিবৰ কাৰণে এটা পৰিৱেশ আমি গঢ় দিব লাগিব। যথেষ্টখিনি সময় দিলে বাদ বিবাদ অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু বাদ বিবাদ অনুষ্ঠানটো এতিয়া এই মুহূৰ্তত সামৰিব লৈছোঁ। আন এগৰাকী নতুন অতিথিৰ সৈতে পুনৰ আন এটা অনুষ্ঠান বাদ বিবাদত আপোনালোকৰ সন্মুখত আহিম। এতিয়ালৈ নমস্কাৰ।